তো আমি কি আমার ইভিএস এর আমি ডেইলি 3টা ওয়ার্ড পাও এনভায়রনমেন্ট ইকোলজি ইকোসিস্টেম ওকে তো ফার্স্ট আমি এই 3টা বুঝিবই ট্রাই করি এনভায়রনমেন্ট মানে কি ইকোলজি মানে কি ইকোসিস্টেম মানে কি ওকে এতিয়া এই 3টা যে টার্ম হয় এনভায়রনমেন্ট ইকোলজি ইকোসিস্টেম এটা টার্মও নেৰো স্কেলৰ টার্ম নহয় তাৰমানে বহুত ওয়াইডার স্কেলৰ টার্ম হয় ওয়াইডার মানে বুজি পাইছেনে মিনিংটো বহুত ডাঙৰ হয় এটা ইউনিফর্ম বা একদম ইউনিভার্সাল ডেফিনেশন নাই ওকে তাৰমানে অকল মই যেটো কম হেতু নহয় বেলেগেও বেলেগকে বুজাব পাৰে আপোনালোকক রাইট তো ফার্স্ট আমি এনভায়রনমেন্ট মানে কি চাইলো অসমীয়াত কি বুলি কয় এনভায়রনমেন্টক পৰিৱেশ এইটো সিম্পল ডেফিনেশন কি এভরিথিং দ্যাট সারাউন্ডস এন ইন্ডিভিজুয়াল ইজ কল্ড এজ এনভায়রনমেন্ট আমাৰ চাৰিফালে যিমান বস্তু আছে তাক কি বুলি কয় তাৰ মানে it refers to কি everything that surrounds an organism যিকোনো অর্গানিজমৰ চাৰিফালে থকা বস্তুটোকে কি বুলি কয় এনভায়রনমেন্ট বুলি কয় কিয় কৈছো অর্গানিজম বুলি কিয় লিখি আছো বিকজ প্ল্যান্ট ইজ এন অর্গানিজম ব্যাকটেরিয়াটো অর্গানিজম হিউম্যান বিংও অর্গানিজম আমাৰ মাথাত সৰুৰ পৰা কি উমাই আছে এনভায়রনমেন্ট মানে হিউম্যান বিংৰ চাৰিফালে থকা বস্তুটোকে এনভায়রনমেন্ট বুলি কয় নহয় এটা ব্যাকটেরিয়াৰ চাৰিফালে থাকাখিনি তাৰ এনভায়রনমেন্ট এটা ফাংগাস যদি আছে তাৰ চাৰিফালে যিবিলাক আছে হেতু তাৰ এনভায়রনমেন্ট এলগি এটা চাৰিফালে থাকাটো এলগিটোৰ এনভায়রনমেন্ট বুজি পাইছে তো যিকোনো অর্গানিজমৰ সারাউন্ডিংটো কি বুলি কয় এনভায়রনমেন্ট বা ওকে এতিয়া অর আমি এনেকাও কব পাৰো যে এনভায়রনমেন্ট মানে ইট ইজ দা সাম টোটাল অফ অল দা বায়োটিক এন্ড অ্যাবায়োটিক এলিমেন্টস অ্যারাউন্ড এন অর্গানিজম এনভায়রনমেন্ট মানে কি যিবোৰ লিভিং অর্গানিজম আছে বা যিবোৰ নন লিভিং বস্তু আছে গোটেইখিনি মিলিয়ে কি হ'ব এনভায়রনমেন্ট হ'ব তাৰ মানে ইন শর্ট মই যদি লিখো এনভায়রনমেন্টৰ দুটা এলিমেন্ট আছে এবায়োটিক আৰু বায়োটিক লেটস সে এটো এটা ইন্ডিভিজুয়াল এই ইন্ডিভিজুয়াল অর্গানিজম এটো এটা অর্গানিজম ওকে এই অর্গানিজমটোৰ চাৰিওফালে থকা যিবোৰ এবায়োটিক বস্তু আছে আৰু চাৰিওফালে থকা যিবোৰ বায়োটিক বস্তু আছে বায়োটিক মিন্স যাৰ লিভিং বিংস লাইফ আছে যাৰ যোনে গ্ৰো কৰে এবায়োটিকৰ কি হৈ গ'ল এক্সাম্পল সানলাইট হ'ব পাৰে সয়েল হ'ব পাৰে এয়ার হ'ব পাৰে যিকোনো ক্লাইমেট যিকোনো বস্তু হ'ব পাৰে রাইট টেম্পারেচার প্রেসার বায়োটিক মানে কি হৈ গ'ল প্ল্যান্টস এনিমেল যিমান বস্তু আছে লিভিং বিংস এই গোটেইখিনি এই দুটা বস্তু ইয়াৰ এই অর্গানিজমটোৰ এই দুটা বস্তু মিলি কি বুলি কয় তাৰ এনভায়রনমেন্ট ওকে এতিয়া এনভায়রনমেন্ট ওয়ার্ডটোৰ অরিজিন কৰ পৰা হল বুলি ক'লে কোনো লাইক হেৰি নাই যে কোন দিনৰ পৰা অরিজিন হৈছে কোনো তাৰ ট্ৰেস নাই কিন্তু এটা বস্তুটো শিওর যে এনভায়রনমেন্ট শব্দটো কৰ পৰা অরিজিনেট হৈছে it is derived from a French word যেটো word হৈ গল envion বুলি কয় envion হেডৰ pronunciationটো আমিতো এনভায়রন বুলি কওঁ এটোটা আমাৰ লাইক আমি ব্রিটিশৰ আন্ডাৰত পলা মানুহটো তা আমি এনভায়রন বুলি কওঁ কিন্তু ফ্ৰেঞ্চ ল্যাঙ্গুৱেজত হেতে এনভিয়ন বুলি কয় সেইকাৰণে চাব যোন লেটস সে বাহিৰত যদি পঢ়িয়া মানুহ সিহঁতৰ যদি এনভায়রনমেন্টাল সায়েন্স পঢ়াব দিয়া মই যেনে কৈছো এনভায়রনমেন্টাল সায়েন্স নকয় সিহঁতে কি কয় এনভায়রনমেন্টাল সায়েন্স বুলি কয় হাই উঠি আছে না তাৰো আমাৰ ওপৰত এনেকা হাই উঠে হয় না আমি তাক হাই আছো না ইউ আমাক এনেকা হাই তো ফ্রেঞ্চ অরিজিন কাৰণে তাক এনভিয়ন বুলি পঢ়ে আমি এনভায়রন বুলি পঢ়িম এই ওয়ার্ডটোৰ পৰা অরিজিন হৈছে আপোনালোকে বেলেগ নিলিখেও এই ওয়ার্ডটো লিখক আহিব পাৰে ফ্রেঞ্চ অরিজিন আৰু এইখিনি বস্তু এজ এ হল লিখি দিলো মই ডেফিনেশন এটা কৈ আছো এটা স্ট্যান্ডার্ড ডেফিনেশন দিম স্টিল এইটো লিখি থৈ দিও
ইয়াৰ ডেফিনেশ্যন বহুত কিটা আছে একদম সামান্যকে বুজিবৰ কাৰণে এটা ডেফিনেশ্যন লিখি থৈ দিয়ক এনভাইৰনমেন্ট ৰেফাৰ্ছ টু এভৰিথিং that surrounds and affects 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 an organism during its lifespan. Environment refers to everything that surrounds and affects 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 an organism during its lifetime বা lifespan ITS its lifetime বা lifespan যি লিখে বুজি পাইছে এটা অৰ্গানিজমৰ গোটেই লাইফ টাইমৰ ভিতৰত তাৰ চাৰিওফালে থকা যিবোৰ বস্তু আছে আৰু যিবোৰ বস্তুৱে তাক এফেক্ট কৰে সেইবোৰকে কি বুলি কয় এনভাইৰনমেন্ট আৰু এটা বৰ্ড লিখি থৈ দিব কিছুমান বুকত কি লিখে তাৰ মানে এজন মানুহ আছে এই এনভাইৰনমেন্ট ওয়াৰ্ডটো তেওঁ দিয়া বুলি কয় কিন্তু তাৰ আজিলৈকে কোনো এভিডেন্স নাই যে সেই মানুহটোৱে দিছে বুলি ওকে এটা এজন মানুহ আছে তেখেতৰ নাম আছিলে হেৰি কাৰ্লাইলি বুলি কয় কাৰ্লাইলি CARLYLE এই নামটো চাওক এইটো মানে জাস্ট এনে মনত ৰাখক বাই চান্স বোলে আহি গ'ল কিবা কাৰণত ওকে এটলিষ্ট মনত থাকি যাব কিন্তু এই এনভাইৰনমেন্ট শব্দটোৰ কোনো ইন্ডিভিজুৱেল ওনাৰ নাই যে ময়ে ওলাইছো বুলি ক'ব পৰা মানুহ নাই লাহে পঢ়িম ইকোলজি এইবিলাক কোনো ইন্ডিভিজুৱেল মানুহে ওলোৱা হয় ওকে বুজি পাইছে আপোনালোকে নেক্সট এনভাইৰনমেন্ট বুজি পালে নেক্সট আৰু এটা শব্দ আমি বহুত শুনো আমি সেই শব্দটোৰ নাম হৈ গ'ল ইকোলজি যেটো অসমীয়াত কি বুলি কয় পৰিৱেশ বিজ্ঞান বুলিও ক'ব পাৰি ৰাইট এতিয়া যিকোনো বস্তু মই অলপ আগতে কৈছো যেতিয়া লজি থাকে লজি মিনিংটো হৈ গ'ল যিকোনো বস্তুৰ এটাৰ ওপৰত সাইন্টিফিক ষ্টাডিটো কি বুলি কয় লজি বুলি কয় ৰাইট ফৰ এক্সাম্পল বায়োলজি সাইকোলজি সোশিয়োলজি হয় না ফিজিওলজি বহুত আছে জুলজি এতিয়া এই ইকোলজি শব্দটো এটা গ্ৰীক ৱৰ্ডৰ দুটা গ্ৰীক ৱৰ্ডৰ পৰা অৰিজিন হৈছে গ্ৰীক জানে নহয় কি হয় গ্ৰীচ নামৰ দেশত যিটো ল্যাঙ্গুৱেজ ইউজ কৰে তাকে গ্ৰীক বুলি কয় লাইক ওকে তো দুটা ৱৰ্ড আছে এটা হৈ গ'ল অইকস আৰু এটা হৈ গ'ল লগস এইকেইটা কি অৰিজিন বুলি ক'লে এইবিলাক গ্ৰীক অৰিজিন আহে এক্সামত অইকস মানে আপোনালোকৰ সাৰাউন্ডিং বুজায় পৰিৱেশ তাৰ মানে লগস মানে কি বুজায় ষ্টাডি বুজায় আৰু আগৰ দিনৰ ষ্টাডি মিন্স ইটস সাইন্টিফিক ষ্টাডি ওকে আগৰ দিনত কোনো ধৰণৰ আৰ্ট নাছিল কোনো ধৰণৰ সায়েন্স নাছিল আগৰ ধৰণৰ এটাই বস্তু আছিল সেই বস্তুটোৰ নাম হৈছে ফিলসফি বুলিয়ে কয় কোনবা যি ফিজিক্সৰো মানুহ হয় ইয়াকো ফিলসফাৰে হয় কোনবা যদি লেটস সে সোশিয়োলজিৰ কিবা থিওৰি দিছে ইয়াকো ফিলসফাৰ বুলিয়ে কয় সবে ফিলসফাৰ হয় কেনেকৈ গম পাওঁ আমি আগৰ দিনৰ মানুহ ফিলসফাৰ আছিল বুলি কাৰণ এতিয়াও যদি আপোনালোকে PhD কৰে PhDৰ ফুল ফৰ্মটো কি ডক্টৰেট অফ ফিলসফি আপুনি চাহে কেমিষ্ট্ৰিত PhD কৰক সাইকোলজিত কৰক এডুকেশ্যনত কৰক অসমীয়াত কৰক আপোনালোকক ফিলসফাৰ বুলিয়ে সন্মানটো দিয়া হয় বুজি পাইছে তো এইটো এটা এইবিলাক সব ফিলসফি হয় আল্টিমেট অইকস আৰু লগস ওকে এতিয়া ইকোলজি এটোতো গ্ৰীক ৱৰ্ড হয় এই ইকোলজিটো ইংলিশ ৱৰ্ড হয় ৰাইট এই ইকোলজিৰ ইংলিশ অৰিজিনটো কোনে দিছে বুলি ক'লে এজন মানুহ আছিল মানুহজনৰ নাম আছিল আৰ্নষ্ট হেকেল HAE আৰ্নষ্ট হেকেল স্পেলিংটো আছে HAECKEL ওকে আৰ্নষ্ট হেকেল নামৰ মানুহ এজনে ইংলিশ টাৰ্ম কৰিছে ERNST আৰ্নষ্ট HAECKEL এক্সামত আহে হু কইন দ্য টাৰ্ম ইকোলজি বুলি সুধে তো উত্তৰটো কি হ'ব আৰ্নষ্ট হেকেল
আৰ্নষ্ট হাইকেল নামৰ মানুহজনে এই ৱৰ্ডটো তেওঁ কোন আছিল এজন জাৰ্মান জুলজিষ্ট আছিল জাৰ্মান জুলজিষ্ট 1869 কিছুমানত 68 বুলি লিখা থাকে এইটো ইয়াৰটো নুসুধে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল নামটো আৰ্নষ্ট হাইকেল অকে মই কি কৈছো লজি মানেটো সাইন্টিফিক ষ্টাডি ইকোলজি মানে হৈ গ'ল ইকোলজি ইজ দ্য সাইন্টিফিক ষ্টাডি কি ওপৰত পঢ়িম ষ্টাডি অফ দ্য relationship of organisms among themselves as well as with their surrounding ecology কি পঢ়িবলৈ এটো এটা scientific study হয় যত আমি এটা লিভিং অৰ্গানিজম বিলাকে ইটো আনটোৰ লগত কেনেকে ইন্টাৰৰিলেটেড হৈ আছে প্লাস সিহঁতৰ সাৰাউণ্ডিংৰ লগত কেনেকে ইন্টাৰৰিলেটেড হৈ আছে এটোকে কি বুলি কয় ইকোলজি বুলি কয় বুঝি পাইছে আপোনালোকে এটা ডেফিনেশন লিখি লওক বাৰু একদম স্ট্যান্ডার্ড ডেফিনেশন দি আছো মই লিখক it is the scientific study of the relationship of the relationship of the relationship of the living organisms with each other and their environment হৈছে লিখা রাইট এতিয়া চাও ইকোলজি হোক এনভায়রনমেন্ট হোক ইকোসিস্টেম হোক এই তিনটা কনসেপ্ট বেলেগ হয় কিন্তু ইন্টার রিলেটেড হয় রাইট আৰু ইন্টার রিলেটেড কিহৰ কাৰণে হয় তাৰ সিমিলাৰিটিটো কৈ আছো এনভায়রনমেন্টৰো বেসিক্যালি দুটাই কম্পোনেন্ট আছে ইকোসিস্টেম পঢ়িলেও আপনি দুটাই কম্পোনেন্ট পঢ়িব ইকোলজি পঢ়িলেও দুটাই কম্পোনেন্ট পঢ়িব কম্পোনেন্টৰ ভাগ তাৰ মানে এনভায়রনমেন্টৰ ভাগ কম্পোনেন্ট বুলি ক'লে কি মিলি এনভায়রনমেন্টটো বনে দুই ধৰণৰ বস্তু মিলি বুলি যে ক'লো বায়োটিক মানে লিভিং এবায়োটিক মানে নন লিভিং বায়োটিক মানে এনিমেল প্লান্টস যিবোৰ কি হয় লিভিং বিংস হয় এবায়োটিক মানে যিবোৰৰ লাইফ নাই সেম ইকোলজিৰো যদি কয় what are the various different components of ecology আমি ইকোলজি দুই ধৰণৰ ৰিলেশনশিপ পঢ়ো এক বায়োটিকৰ মাজত রাইট আৰু এক কি বায়োটিক আৰু এবায়োটিকৰ মাজত রাইট এতিয়া এনেকুৱা কিছুমান ৰিলেশন আছে যিবোৰ এবায়োটিকৰ লগত হয় ফৰ এক্সাম্পল টেম্পারেচাৰ ৰাইজ হলে ক্লাইমেট চেঞ্জ হয় ওকে সব বিলাক মিলি কিনে আলটিমেটলি দুটাই কম পৰে বায়োটিক আৰু এবায়োটিক এই গোটেই ইন্টাৰ ৰিলেশনশিপটো যদি সাইন্টিফিক্যালি পঢ়ো এটোৱে ইকোলজি সিম্পল ডান বুজি পাইছে এতিয়া ইকোলজিৰ ক্লাসিফিকেশনও আছে যেটো এক্সামত কেতিয়াবা সুধে যে ইকোলজি কিমান ধৰণৰ আছে এটা ভালকে বুঝো ইকোলজি মানে কি হয় সাইন্টিফিক স্টাডি কৰিম কিহৰ ওপৰত যে অৰ্গানিজম বোৰ লেটস সে এটো অৰ্গানিজম ওকে এই অৰ্গানিজম এটা ইয়াৰ ওপৰত সাইন্টিফিক স্টাডি কৰিম যে ই বেলেগ অৰ্গানিজমৰ লগত কেনেকে ইন্টাৰৰিলেটেড হৈ আছে আৰু ই ইয়াৰ সাৰাউণ্ডিংৰ লগত কেনেকা ইন্টাৰৰিলেটেড হেতুৱেটো ইকোলজি হয় ৰাইট এটো এটা কেছ এনে এক্সাম্পল ললো লেটস সে এই গোটেই গ্লোবটো অৰ্গানিজম আছে ভৰ্তি ওকে এটো গ্লোব নহয় লেটস সে এটো এটা জাগা বুলি এটা পাৰ্টিকুলাৰ জাগা বুলি ইয়াত যিমানবোৰ অৰ্গানিজম আছে হিয়তে ইটো হিতুৰ লগত ইন্টাৰ ৰিলেশনটো পঢ়িব পাৰি ইকোলজিত ইজনে আনজনৰ লগত কেনেকা ৰিলেটেড হৈছে প্লাস তাৰ বাহিৰৰ যিখিনি সাৰাউণ্ডিং আছে হিয়তৰ লগত এইখিনি মানুহে কেনেকে ইন্টাৰ ৰিলেট হৈ আছে হেতু ইকোলজি ইতে কেস 1 টু আছিল ইকোলজি আমি পঢ়িছিলো অকল এজন মানুহৰ এটা অৰ্গানিজমৰ পাৰ্সপেক্টিভত ই কেনেকে ৰিলেটেড হৈ আছে আৰু সেকেন্ড কেসটো এজ এ হোল পঢ়িছো বুজি পাইছে দুটাও সাইন্টিফিক স্টাডি হয় কিন্তু ফার্স্ট কেসত আমি কি এটা অৰ্গানিজমক সেন্টাৰ কৰি তাৰ বিষয়ে পঢ়িছিলো
আৰু সেকেন্ড কেছটোত গোটেইখিনি মিলি সিহঁতে ইটো আনটোৰ লগত কেনেকা ৰিলেট হৈছে পঢ়িছিল ৰাইট তো সেইটোক বেছ কৰি কেনে ইকলজিটো দুই ভাগৰ আছে ওকে ইকলজি কিমান টাইপছৰ আছে টু টাইপছৰ আছে টাইপছ অফ ইকলজি সহজ ভাষাত ক'ব গ'লে কি জানে টাইপছ অফ ইকলজি মানে কিমান টাইপত আমি সাইন্টিফিক ষ্টাডি কৰিব পাৰো সেইটোৱে নহয় জানো কিমান টাইপত দুই ধৰণে কৰিব পাৰো মেইনলি এক মই অলপ আগতে আপোনালোকক ক'লো ইণ্ডিভিজুৱেল লেভেলত চাব পাৰো অৰ কমিউনিটি লেভেলত চাব পাৰো কমিউনিটি লেভেলত মানে এটা এজ এ হ'ল হয় যদি আমি টংলাখনে লৈ লওঁ এই কমিউনিটিটোই এইটো এটা জীৱ জন্তু আন এটা জীৱ জন্তুৰ লগত কেনেকা ৰিলেট হৈছে ফৰ এক্সাম্পল আমি মাংস খাওঁ তো মুৰ্গীটো আমাৰ আমি সেইটো থ্ৰু তাৰ লগত ৰিলেটেড নহয় নেকি আমি উশাহ লৈ আছো এয়াৰ এবায়টিক বস্তু আমি যদি অকল টংলাটো এজ এ হোল পঢ়ো সেইটো ইকলজি আৰু লেটছে মোৰ বিষয়ে পঢ়ি আছে সেইটো ইকলজি তাৰমানে ইকলজি দুই ধৰণে পঢ়িব পাৰি অন দ্য বেচিছ অফ হাউ ইট ইজ ষ্টাডিড ইট কেন বি ক্লাছিফাইড ইনটু টু ফৰ্মছ যদি আমি ইণ্ডিভিজুৱেল লেভেলত পঢ়ো ইণ্ডিভিজুৱেল লেভেলত যদি পঢ়ো তাক কয় অটেকলজি বুলি কয় AUTCOLOGY okay AUTECOL অটেকলজি তাৰমানে ইট ইজ দ্য ষ্টাডি এট দ্য ইণ্ডিভিজুৱেল লেভেলত অটেকলজি আৰু যদি ইণ্ডিভিজুৱেল লেভেলত নপঢ়ি মই যদি এজ এ হল কি লেভেলত পঢ়ো গুড কমিউনিটি লেভেলত যদি ষ্টাডিটো কৰো তাক ক'ব সিনেকলজি বুজি পাইছে সিন মানে বহুত ডাঙৰ অটেকলজি মানে এটা সিংগল বুজি পাইছে এক্সামত কেতিয়াবা সুধে সিনেকলজি মানে কি হয় সিনেকলজি এটা ইকলজিৰে পাৰ্ট হয় য'ত আমি সাইন্টিফিক ষ্টাডিটো এজ এ হোল কমিউনিটি হিচাপে পঢ়িব খোজো এটা কমিউনিটি কেনেকে ইণ্টাৰডিপেণ্ডেণ্ট হৈ আছে আৰু অটেকলজি মানে এটা ইণ্ডিভিজুৱেল কেনেকে ইণ্টাৰডিপেণ্ডেণ্ট হৈ আছে ক্লিয়াৰ বুজি পাইছে নেক্সট ইম্পৰ্টেণ্ট বস্তু চাওক এইটো পঢ়ি কিনে কোনো শেষ নাই এইকেইটা বস্তুৰ শেষ নাই কাৰণ এইবিলাক অপেন এণ্ডেড টপিক হয় ইকলজি মানে বহুত ডাঙৰ বস্তু লাইফ টাইমতো শেষ কৰিব নোৱাৰে আমি এতিয়া কি পঢ়িম এক্সামত কি বস্তু সুধে ৰাইট ফাৰ্ষ্ট আমি ইকলজি পঢ়িলো অৰিজিন পঢ়িলো ক'ৰ পৰা অৰিজিন হৈছে ডেফিনেশ্যন পঢ়িলো তাৰপিছত কি পঢ়িলো টাইপছ অফ ইকলজি অ'কে গুড নেক্সট আমি পঢ়িম মই বুজাই দি আছো এই বস্তুটোৰ মিনিংটো দেই মই লিখিয়ে আছো ভেৰিয়াছ অৰ্গেনাইজেশ্যন আপোনালোকে হেডিংটো কি বুলি দিওঁ বুজি পোৱাকে দিব লাগিব লেভেলছ অফ অৰ্গেনাইজেশ্যন বুলি দিওঁ আপোনালোক দিওঁ লেভেলছ অফ অৰ্গেনাইজেশ্যন ইন ইকলজি এক্সামৰ কাৰণে বহুত 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 ইম্পৰ্টেণ্ট লেভেলছ অফ অৰ্গেনাইজেশ্যন ইন ইকলজি ইয়াৰ মিনিংটো ভালকে বুজিব দেই এই সেন্টেন্সটো বুজিবৰ কাৰণে অলপ টান লাগে বাৰু কি বুজি পাইছে এইখিনিৰ পৰা লেভেলছ অফ অৰ্গেনাইজেশ্যন ইন ইকনমি মানে কোনোবা বুজি পাইছে নি সৰি ইন ইকলজি মানে আমাৰ কিবা আইডিয়া আছে কাৰেক্ট আমি যে ইকলজি ভালকে পাব একদম নৰ্মেল ইকলজি মানে কি সাইন্টিফিকেলি পঢ়িম ৰাইট কি পঢ়িম যিকোনো বস্তুৰ ইটো আনটোৰ লগত কেনেকা ৰিলেটেড আৰু বাহিৰৰ লগত কেনেকা ৰিলেটেড চিম্পল ৰাইট এতিয়া লেভেলছ অফ অৰ্গেনাইজেশ্যন মানে আমি যিয়ে নপঢ়ো কিয় সেইটো এটা অৰ্গেনাইজ ৱেত পঢ়িব খুজিম ৰাইট আৰু অৰ্গেনাইজ ৱেত পঢ়িলেহে সাইন্টিফিক ৰিজাল্ট পাম ৰেণ্ডমলি যাহা তাহা যদি পঢ়ো ৰিজাল্টটো নাপামতো তো যদি মই প্ৰত্যেকটো স্তৰতে বেলেগ বেলেগকে পঢ়িব লাগিব তো ইয়াতে লেভেলছ মানে কি স্তৰ কেইটা কোৱা আছে কি লেভেলত মই ইকলজিটো কেনেকে পঢ়িব পাৰিম মই ক'লোৱে একদম সাধাৰণকে নাম্বাৰ 1 এজন ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত ইকলজি পঢ়িব পাৰি একদম সামান্য এক্সাম্পল লৈ লওঁ লেটছ এটা মুৰ্গীও যদি লৈ লওঁ তাৰ যদি হয় নাই সি বেলেগৰ লগত সি ঘাঁহ খায়
সি পোক খায়, সি কিবা খায়, ৰাইট? আকৌ সি এয়াৰো ব্ৰিড কৰি আছে, সি পানীও খাই আছে, মানে সি তাৰ বায়'টিক ফেক্টৰছ খা হৈ গ'ল, পোক পৰুৱা হৈ গ'ল, ৰাইট? সেইটো বায়'টিকৰ লগত ডিপেণ্ডেণ্ট। এবায়'টিক হৈ গ'লে উশাহ লৈ আছে, ছানলাইট পৰি আছে, তাৰপিছতে কি এয়াৰ লৈ আছে, কি কয় এইটো পানী খাই আছে। তো তাৰ এই যে ইণ্টাৰ ৰিলেশ্যন খিনি যে পঢ়িলো, এইটোতো অকল মুৰ্গীটোৰ এটা মুৰ্গীৰ কথা, লেটছ চে মুৰ্গীটোৰ নাম কি? হেনটো ইংলিছ, এটা নাম দি দিওঁ, কি নাম দিম? হা এই ৰমেশ বোলে, ৰমেশে কণী পাৰব নেকি? কণী পাৰা কি লো ৰচিকা হয় হয় নাই? এইটো এটা মুৰ্গী, তাইৰ নাম ৰচিকা। এতিয়া ৰচিকাৰ বিষয়েহে পঢ়ি আছো, এইটো হৈ গ'ল ইণ্ডিভিজুৱেল লেভেল। আমি মুৰ্গী হিচাপে পঢ়া নাই, ৰচিকাৰ কাহানী এইটো। লোকেল লোকেল ফাৰ্মৰ নাম নাথাকে, লোকেলৰ নাম দিয়া যায়, ৰাইট? এইটো ইণ্ডিভিজুৱেল, অকল ৰচিকাৰহে কাহানী এইটো। এতিয়া ৰচিকাৰ যদি মই ভালকে চাওঁ, এনেকুৱা ৰচিকাৰ নিচিনা জন্তুটো বহুত আছে, যিকেইটা আমি এটা সমূহত কি বুলি কওঁ, মুৰ্গী বুলি কওঁ। এতিয়া যদি আমি এই মুৰ্গীটোৰ কথা পঢ়িলো, গম পাই গ'ল, ইয়াক যদি লেভেল আপ কৰো, কি কৰিব লাগিব? গোটেই মুৰ্গী বিলাকৰ বিষয়ে যদি পঢ়ো, সেইটোও এটা চাইণ্টিফিক ষ্টাডি হয়, কিন্তু এইটো লেভেলটো বেলেগ হয়। এটা মুৰ্গীৰ পৰা গোটেই মুৰ্গী এজ এ স্পেচিছ যদি পঢ়ো, স্পেচিছ, সেইটো হৈ গ'ল ইণ্ডিভিজুৱেল। আৰু একে ধৰণৰ ইণ্ডিভিজুৱেলৰ একমখা যদি ইণ্ডিভিজুৱেল লৈ যাওঁ, একে ধৰণৰ ইণ্ডিভিজুৱেল, একে স্পেচিছৰ যদি ইণ্ডিভিজুৱেলৰ কালেকশ্যন এটা লওঁ, সেইটো কি হ'ব? পপুলেশ্যন বুলি কয় এইটো। হিউমেন পপুলেশ্যন, লায়ন পপুলেশ্যন, টাইগাৰ পপুলেশ্যন, কয় নকয়? টাইগাৰ পপুলেশ্যনত ইণ্ডিভিজুৱেল টাইগাৰ কেইটা এজ এ হ'ল কি হ'ব? এইটো টাইগাৰ পপুলেশ্যন। এতিয়া ইণ্ডিভিজুৱেল মুৰ্গী কেইটা কি পপুলেশ্যন? হেন পপুলেশ্যন। অকে, বুজি পাইছে? এতিয়া তাৰমানে আমি ইণ্ডিভিজুৱেল লেভেলতো পঢ়িব পাৰো, এজ এ হ'ল এইটো কি আছিল ৰচিকাকো পঢ়িব পাৰো, এজ এ হ'ল মুৰ্গীৰ ইকলজিটো পঢ়িব পাৰো, হয়? তাৰপিছত এই ইণ্ডিভিজুৱেল হৈ গ'ল, এই লেভেল কেইটা মই লিখি দিম বাৰু, ইণ্ডিভিজুৱেল হৈ যাব, তাৰপিছত পপুলেশ্যন পঢ়িম। এতিয়া লেটছ চে এটা মুৰ্গী আছিল, ইণ্ডিভিজুৱেল লেভেলত পঢ়িলো তাৰ কথা, আৰু গোটেই দুনিয়াৰ চব মুৰ্গীৰ কথা পঢ়িলে এইটো মুৰ্গীৰ কমিউনিটিৰ বিষয়ে পঢ়া নিচিনা হ'ল, পপুলেশ্যনৰ বিষয়ে পঢ়া নিচিনা হ'ল, চৰি। এতিয়া মুৰ্গীৰ পপুলেশ্যনো আছে, হাঁহৰ পপুলেশ্যনো আছে, বুজি পাইছে কি কৈ আছো? মুৰ্গী আছে, ইফালে হাঁহ আছে, আৰু লেটছ চে ইফালে আৰু কি আছে, গৰু আছে, ইফালে ছাগলীও আছে, বেলেগ বেলেগ, কিন্তু গৰু পপুলেশ্যন, ছাগলী পপুলেশ্যন, মুৰ্গী পপুলেশ্যন, হাঁহ পপুলেশ্যন, মানুহ পপুলেশ্যন। অকে, লেটছ চে গছ আছে বোলে, শিমলু গছ, শিমলু গছৰ পপুলেশ্যন, বুজি পাইছো? আৰু এজ এ হ'ল যদি ট্ৰি পপুলেশ্যন এক্সট্ৰা লৈছো, ঘাঁহ এক্সট্ৰা পপুলেশ্যন লৈছো, বুজি পাইছো? চব একেলগে যদি গোটেই কেইটা ভিন্ন ভিন্ন যদি পপুলেশ্যন লৈ লওঁ, সেইটো কি বুলি কয় ইংলিছত? এইটো কমিউনিটি বুলি কয়। আমি কমিউনিটি হয়। হিউমেন বিং লিভছ ইন ছচাইটিজ এণ্ড কমিউনিটিজ। ছচাইটি হৈ গ'ল কমিউনিটিৰ চাব পাৰ্ট আৰু সৰু এটা, বুজি পাইছে? আমি কমিউনিটি, আমি হিউমেন কমিউনিটি বুলি কওঁ নকওঁ, হয় নাই? এতিয়া চেঞ্চাছ কৰিলে অকল মানুহ গণে কাৰণে হিউমেন পপুলেশ্যন বুলি কয়, হিউমেন কমিউনিটি বুলি নকয়তো। আমি কমিউনিটিত কিহত পঢ়ো? বিকজ হিউমেনৰ লগত বেলেগ পপুলেশ্যনো আছে, যেনেকা গৰুৰ পপুলেশ্যন আছে, মুৰ্গীৰ পপুলেশ্যন আছে, গছৰ পপুলেশ্যন আছে, ঘাঁহৰ পপুলেশ্যন আছে। তো সেইখিনিক যদি ওপৰ আৰু যদি লেভেল আপ কৰি পঢ়ো, এইটোক ক'ব কমিউনিটি লেভেল ষ্টাডি। তাৰমানে ইকলজিটো ইণ্ডিভিজুৱেল লেভেলত পঢ়িব পাৰি, পপুলেশ্যন লেভেলত পঢ়িব পাৰি, তাৰপিছত কমিউনিটি লেভেলত পঢ়িব পাৰি, বুজি পাইছে? তিনিটা সেই কথাখিনি আমি এতিয়া ডিছকাছ কৰিম। ফোনটো বাজি আছে। তো লেভেলছ অফ অৰ্গেনাইজেশ্যনত ফাৰ্ষ্টটো হৈ গ'ল ইণ্ডিভিজুৱেল লেভেল বুলি কয়। অকে, আপোনালোকে ADR এক্সামৰ কাৰণে ইমান ডেপথত নালাগে, মই যিমানটো লাগে কৈ দিছো। এইটো কি ইণ্ডিভিজুৱেল লেভেল হয়, এটা চিংগল। নেক্সট যিটো লেভেল হয়, সেইটো কি লেভেল বুলি ক'লো মই? পপুলেশ্যন লেভেলত পঢ়িব পাৰো। নেক্সট, বঢ়িয়া, নেক্সট আমি কমিউনিটি,
নেক্সট আমি কমিউনিটি লেভেলত পঢ়িব পাৰো ইয়াৰ সাব পইণ্টছ কিছুমান দি দিম নেকি আচ্ছা চাওক ইণ্ডিভিজুৱেলটো কি মই এইকেইটা কেপিটেল ফৰ্মত লিখি দিওঁ ৰ'ব তেতিয়া আপোনালোকে ভালকে বুজিব এক নম্বৰটো ইণ্ডিভিজুৱেল অ'কে আচ্ছা এটা ইণ্ডিভিজুৱেল মানে কি এনেকুৱা এটা অৰ্গেনিজিম কাৰেক্ট যোনে নিজে সাষ্টেইন কৰিব পাৰে যোনে নিজে গ্ৰ' কৰিব পাৰে তাকে কি বুলি কয় ইণ্ডিভিজুৱেল বুলি ক'ম না এনেকুৱা এটা অৰ্গেনিজিম যোন নিজে সেলফ ৰিলায়েণ্ট হয় সেলফ ডিপেণ্ডেণ্ট নিজে সেলফ ফাংচনিং হয় তাক কি বুলি কয় ইণ্ডিভিজুৱেল বুলি কয় এই ইণ্ডিভিজুৱেলটো কি হয় ইট ইজ দ্য ফাৰ্ষ্ট লেভেল অফ ষ্টাডি নহয় জানো এইটো প্ৰথম লেভেল ফাৰ্ষ্ট লেভেল এইটো সেকেন্ড লেভেল এইটো থাৰ্ড লেভেল এনেকা আৰু 6টা লেভেল আছে এনেকা কেইটা লেভেল আছে তো এক্সামত আহে হাউ মেনি লেভেলছ আৰ দেয়াৰ ইন দ্য অৰ্গেনাইজেশ্যন অফ ইকলজি বুলি ক'লে 6 এতিয়া 3টাটো ক'লো আৰু 3টা বাকী আছে আপোনালোকে এমচিকিউ আহিব পাৰে 4টা অপশ্যন দিব আৰু সুধিব হুইচ অফ দ্য ফলোইং ইজ নট এন অৰ্গেনাইজেশ্যন অফ ইকলজি দিব পাৰে ৰাইট পপুলেশ্যন মানে কি ইট ইজ the collection of কি individuals of কি same species বুঝি পাইছে population কি it is the collection of individuals of same species একে species or individual বিলাক কালেক্ট কৰিলে কি হ'ব population এইটো লেভেলত পঢ়িব পাৰো আমি bold letterতে লিখি দি আছো ওকে থাৰ্ড স্টেজ লেভেল কি আছিল আমাৰ কমিউনিটি কমিউনিটি কি it is a collection of population হয় নাই it is a collection of population of different species হয় নাই it is the collection of different populations by population of different species collection of population of the different species এতিয়া হয় মই এইটো লেভেলত পঢ়িব পাৰো হয় এইটো লেভেলত এইটো লেভেল আপ হৈ যায় আছে ৰাইট ইয়াৰ পিছৰ যিটো বস্তু সেইটোহে আমাৰ কাৰণে সবতছে ইম্পৰ্টেন্ট লিখি লওক এতিয়া চাওক কেতিয়াবা সোধে অলপ ডিটেইল হৈ যায় বাৰু এই কমিউনিটিটো দুই টাইপৰ আছে কমিউনিটি দুই ধৰণৰ থাকে এটাক কয় মেজৰ কমিউনিটি এটাক কয় মাইনৰ কমিউনিটি ভালকে মই ৰাখো মেজৰ আৰু মাইনৰ মাজত কি ডিফাৰেন্স আছে মেজৰ কমিউনিটি মানে এনেকুৱা কমিউনিটি এটা যিটো নিজৰ ওপৰত ডিপেন্ডেন্ট হয় নিজে চলিব পাৰে কোনো ধৰণৰ বেলেগৰ ইনপুট নালাগে আমাক সিহঁতক বেলেগৰ পৰা নালাগে আৰু according to bookৰ definition মতেদি major communities are those communities which are self dependent but they only depend on sunlight from outside অকল sunlight to বাহিৰৰ পৰা ডিপেন্ড কৰে বাকি সব নিজৰ আছে সবচে বেষ্ট এক্সাম্পল হৈ গল ট্ৰপিকেল এভাৰগ্ৰীন ফৰেষ্ট বিলাক চিৰ হেউজ যিবিলাক হেৰি আছে ফৰেষ্ট আছে এভাৰগ্ৰীন ফৰেষ্ট এইবিলাক সেলফ সাস্টেইনিং হয় সিহঁতৰ নিজে ফুড প্ৰডিউস কৰে নিজৰে এনিমেল আছে পুৰা ইকোসিস্টেমটো ব্যালেন্স হৈছে সিহঁতৰ খালি বাহিৰৰ পৰা কি সানলাইটটোহে বাহিৰৰ পৰা আনি আছে সেইবিলাক কি বুলি কয় মেজৰ কমিউনিটি বুলি কয় যাৰ ডিপেন্ডেন্সি বহুত কম আৰু মাইনৰ কমিউনিটি বিলাক ভালকে শুনক আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট মাইনৰ কমিউনিটি মানে এনেকুৱা কমিউনিটি যিবোৰ কমিউনিটিয়ে বেলেগ কমিউনিটিৰ ওপৰত ডিপেন্ড কৰে বুজি পাইছে ফৰ এক্সাম্পল যদি বোলে আমি এটা জায়গাত গুটেই বিগ ক্যাটস বুজিছেন লায়ন টাইগাৰ লিওপাৰ্ড এখিনি গুটেই যদি এটো লিওপাৰ্ডৰ পপুলেশন এটো লায়নৰ পপুলেশন এটো টাইগাৰৰ এটো চিতা এটো ক্যাট এইগিটা জেগুয়াৰ এইগিটা লৈ যদি এইগিটা কি পপুলেশন হ'ব
চবৰে সৰি পপুলেশ্যনৰ কালেকশ্যন কমিউনিটি হ'ব এটা কিহৰ কমিউনিটি কেটৰ কমিউনিটি এই কেটৰ কমিউনিটিটো অকলে যদি মই জীয়াই থাকিব দিব পাৰিব সিহঁতক এনিমেল লাগিব বেলেগ ডিয়াৰ কমিউনিটি লাগিব কাৰোবাক ৰেবিট কমিউনিটি লাগিব লাগিব নালাগে বেলেগ বেলেগৰ সহায় ল'ব লাগিব নালাগে ডেট মিনছ এই যিটো কেটৰ কমিউনিটিটো হয় দে আৰ নট টোটেলি সেল্ফ ডিপেণ্ডেণ্ট তো সিহঁতক কি বুলি কয় মাইনৰ কমিউনিটি সবতছে বেষ্ট মাইনৰ কমিউনিটি বিলাকক আকৌ নৰ্মেলি ছচাইটি বুলি কয় বুজি পাইছে ডেট মিনছ ছচাইটি ইজ এ সাবসেট অফ কমিউনিটি human society because we depend on other communities for example we depend on plant community we depend on animal community নহয় জানো আমাৰতো বহুত ডিপেন্ডেন্সি আছে সেইকাৰণে আমি সোসাইটি আমি সেলফ সাস্টেইনিং নহয় বুজি পাইছে নালাগে এক্সামত ষ্টিল বহুত ৰেয়াৰলি ওলে ষ্টিল এনেকা লিখি থৈ দিয়ক এটা আছে মেজৰ কমিউনিটি বুলি কয় আৰু এটাক মাইনৰ বুলি কয় মেজৰটো কি হয় যদি নিজে ডিপেন্ডেন্ট হয় সেলফ ডিপেন্ডেন্ট আৰু মাইনৰটো আন কমিউনিটিৰ ওপৰত যদি ডিপেন্ড কৰে লিখি ললে কেইটা লেভেল পঢ়িলো মই কি কৈছো 6টা মেইন লেভেল আছে ৰাইট আৰু 3টা বাকি আছে আৰু 3টাৰ মোস্ট ইম্পৰ্টেন্ট লেভেল যেটো আপোনালোকৰ এন্টায়াৰ সিলেবাসতে ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট হেতুৰ নাম হৈছে কি ইকোসিস্টেম অসমীয়াত কি কয় পৰিবেশ তন্ত্ৰ বুলি কয় ওকে এটো হৈ গল আমাৰ দিস ইজ দা 4th লেভেল অফ অৰ্গানাইজেচন ইন দা ইকোলজি ওকে ইকোসিস্টেম ইন্ডিভিজুয়াল হিচাপে পঢ়িব পাৰো পপুলেশন হিচাপে পঢ়িব পাৰো কমিউনিটি হিচাপে পঢ়িব পাৰো অৰ আমি এটা ইকোসিস্টেম হিচাপে পঢ়িব পাৰো পৰিবেশ তন্ত্ৰ মিন্স কি সিস্টেম বুজায় সিস্টেম মানে কি প্ৰসেস আৰু সিস্টেম বেলেগ বস্তু আপোনাক এটা বস্তুৰ নাম শুনা পাইছে কম্পিউটাৰ সিস্টেম it is not known as computer system why correct এটা ৰড নহয় এটা অৰ্গানাইজড মেনাৰত চলে এটা ডিপেন্ডেন্সি আছে তাৰ মানে মনিটৰটো অকলে নচলে তাক সিপিইউ লাগে সিপিইউটো অকলে থাকিব লাভ নাই মনিটৰটো লাগিব আৰু মনিটৰ অকলে থাকিলে লাভ নাই কিবোৰ্ড লাগিব ইনপুট দিব লাগিব কিবোৰ্ড অকলে থাকিলে লাভ নাই মাউস লাগিব পাৱাৰ সাপ্লাই কাৰণে কি লাগে ইউপিএস লাগে হয় নাই যিকোনো ডাটা ট্ৰান্সফাৰ কৰিবৰ কাৰণে আমাক পেন ড্ৰাইভ লাগে বা কিটো হাৰ্ড ড্ৰাইভ লাগে বা যি আগতে ফ্লপি ডিস্ক আছিল তো এইটো এটা অৰ্গানাইজ মানে ডিপেন্ডেন্সি আছে এৰ বি লগত বিৰ সি লগত সিৰ ডি লগত এই গুটে ডিপেন্ডেন্সি মিলি কিনে হিয়তে একেলগে যদি অপাৰেট কৰে একেলগে যদি প্ৰসেস কৰে একেলগে প্ৰসেস কৰা কেইটামান বস্তু সমূহ একে এটাক যদি টাৰ্ম ইউজ কৰে এইটো সিস্টেম বুলি কয় A system is an organization of different elements. Government er etu system boli hoy because ami jodi let's say loan lobo jao bankor pora okol bank e okol tar individual power na hi loan di dibo hi ako kaba khudibo ako ministry jabo kiba jabo right eta system ot chole to amak je koise ecosystem mane etu poribeshore system eta right এটা ইকোসিস্টেম মই কৈছিলো ইকোলজি ইকো এনভায়রনমেন্ট বুজি পালো ইকোলজি বুজি পালো এতিয়া আমি ইকোসিস্টেম মানে ইকোসিস্টেম মানে সহজ শব্দত ক'ব গলে এনেকুৱা এটা সিস্টেম মানে লেটস সে ফৰ এক্সাম্পল এটো এটা সিস্টেম বুলি ধৰিলো বুজাব কাৰণে এটো আছে মোৰ এটো এটা সিস্টেম হয় কেনেকুৱা সিস্টেম যত থাকা বস্তুখিনি এটা যি বস্তু আছে সেই বস্তুখিনি এটাই আনটোৰ ওপৰত ডিপেন্ডেন্ট হৈছে ইতে বস্তুখিনি বুলি কোতে দুই ধৰণৰ বস্তু থাকিবলে হয় বায়োটিক হয় ইতিয়া এনভায়রনমেন্ট মানে হৈ গল এই বস্তুটোৱে এনভায়রনমেন্ট চাৰিওফালে থকা বস্তুটো এনভায়রনমেন্ট ইকোলজি মানে হৈ গল এই যে হেডৰ ৰিলেশনটোৰ বিষয়ে পঢ়াটো হৈ গল ইকোলজি ইকোসিস্টেমটো মানে হৈ গল সেই বস্তুটো যত আমি পঢ়িব খুজি আছো সাৰাউন্ডিংটো আৰু ইন্ডিভিজুৱেল হক পপুলেশন হক কমিউনিটি হক এই দুটা বস্তু মিলি যিটো আলটিমেট এটা সিস্টেম বনি আছে হেতুৰ নাম হৈ গল ইকোসিস্টেম এটা ইংলিশত দিয়া কি কয় ইকোসিস্টেম ইজ এ ফাংশনাল ইউনিট অফ এনভায়রনমেন্ট আমাৰ পৰিবেশৰ থকা এনেকুৱা এটা ইউনিট মানে এটা পাৰ্ট যেটো ফাংশনাল মানে কি যত কাম চলি আছে কি কাম চলি আছে
লিভিং আৰু নন লিভিং অৰ্গেনিজমে ইটো আৰু তোৰ লগত ইণ্টাৰেকশ্যন চলি আছে বুজি পাইছে ফৰ এক্সাম্পল ইক'চিষ্টেম বুজি পাইছে অলপ ইক'চিষ্টেম মানে হৈ গ'ল এনেকুৱা এটা চিষ্টেম য'ত থকা কিহৰ চিষ্টেম এনভাইৰনমেণ্টৰ এটা চিষ্টেম য'ত থকা বায়'টিক এবায়'টিক এলিমেণ্টছ বিলাক ইটোই আনটোৰ লগত বায়'টিক বিলাকতো ইটোই আনটোৰ লগত ডিপেণ্ডেণ্ট হৈ আছে লগতে সিহঁতে চবে মিলি এবায়'টিকৰ লগতো ডিপেণ্ডেণ্ট হৈ আছে বুজি পাইছে সেই গোটেই চিষ্টেমটোক সেই ইক'চিষ্টেম বুলি কয় সেই চিষ্টেমটোৰ বিষয়ে যদি পঢ়ো ইক'লজি বুলি কয় অকে আৰু এই চিষ্টেমটোত থকা বস্তুখিনি এনভাইৰনমেণ্ট বুলি ক্লিয়াৰ ফৰ এক্সাম্পল প্ৰজ্ঞান ক্লাছেছ ইজ দ্য এনভাইৰনমেণ্ট ৰাইট এই যে আমাৰ আদান প্ৰদান যে হৈ আছে মই আপোনালোকক কৈ আছো আপোনালোকে মোক ফিডবেক দি আছে আমি এটা ৰিজাল্ট পাই আছো হয় এইটোৰ বিষয়ে যদি ভালকে এনালাইচিছ কৰো এইটো হ'ব ইক'লজি এই চলি থকা প্ৰচেছটো অকে আৰু এই প্ৰজ্ঞান ক্লাছেছে আপোনালোক ৰুম এটা দিছে লাইট দিছে পঢ়া মেটেৰিয়েল দিছো পঢ়ি আছো এইটো এটা চিষ্টেমেটিক ৱেত চলা নাই জানো এইটো হ'ব ইক'চিষ্টেম প্ৰজ্ঞান ক্লাছটো ইক' এনভাইৰনমেণ্ট হৈ গ'ল দিছ ইজ দ্য এনভাইৰনমেণ্ট ৱেৰ উই আৰ গিভিং ইউ এ চিষ্টেম টু ষ্টাডি and whenever we will study scientifically about our relationship how we are studying সেইটো হৈ গ'ল ইক'লজি বুজি পাইছে ক্লিয়াৰ ওকে তো এই তিনটা নামত কনফিউজ নহয় আৰু এতিয়া ইক'চিষ্টেমৰ ডেফিনেশ্যনটো এনে লিখি লওক ecosystem can be defined as a functional unit of nature অলপ জলদি লিখো functional unit of nature comprising of COMPRISING comprising of the interaction interact INTERE the interaction and interdependence between biotic and abiotic elements between components will likho between biotic and abiotic components বুজি পাইছে বায়োটিক আৰু এবায়োটিক কম্পোনেন্টছৰ মাজত থকা যেটো ইন্টাৰেকশন আছে আৰু যেটো হিয়তৰ মাজত ইন্টাৰডিপেন্ডেন্স আছে ওকে হে এন্টায়াৰ সিস্টেমটোকে কি বুলি কয় এটা চাওক ওয়ার্ড আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট ওয়ার্ড হৈ গল ফাংশনাল ইউনিট এক্সামত হুদে হোৱাট ইজ দা ফাংশনাল ইউনিট অফ আৱাৰ এনভাইৰনমেন্ট আনসাৰটো হৈ গল ইকোসিস্টেম ফাংশনাল আৰু এটা বস্তু শুনক ইকোসিস্টেম ইজ নেভাৰ কনস্ট্যান্ট ইকোসিস্টেম এটা ডাইনামিক সিস্টেম হয় সদায় চেঞ্জ হৈ থাকিব পাৰে মানে কোনবাটো ইকোসিস্টেমত যদি বায়োটিক এলিমেন্ট বাঢ়ি যায় ডিস্টার্ব হৈ যাব এবায়োটিক এলিমেন্ট বাঢ়ি গলো ডিস্টার্ব হৈ যাব তো চেঞ্জ হ'ব পাৰে ওকে ফ্লেক্সিবল সিস্টেম হয় এটা এতিয়া ইকোসিস্টেমৰ বেস্ট উদাহৰণ দি আছো বুজিবৰ কাৰণে হা হেতু হৈ গল পুখুৰী পণ্ড বুজি পাইছে পণ্ড এটা সিস্টেম হয় কেনেকে সিস্টেম জানে সব বস্তু ৰিলেট হৈছে মাছ আছে মাছে সেই ফাইটোপ্ল্যাংটন বুলি কয় হেলাই বুলি কয় একদম মাইক্ৰো সৰু সৰু হেতুক খাই আছে সৰু মাছখিনিয়ে হয় সৰু মাছখিনিয়ে খাই আছে আকৌ সৰু মাছখিনি খাই আছে ডাঙৰ মাছখিনি ৰাইট আকৌ ডাঙৰ মাছটো কিটাৰ ওপৰত লেটস সে হিউম্যান বাহিৰত থকা হিউম্যান বিং কিটা ৰিলেটেড হৈ আছে হয় তাতে সানলাইটও পৰি আছে আৰু পুখুৰীটোৰ তলত থকা ঘাঁহ চাহো আছে আন্ডাৰ ওয়াটাৰটো কিছুমান গ্ৰাছ আছে হয় তাতে আৰু সৰু সৰু জীৱ-জন্তু আছে সৰু সৰু মকৰা হৈ গল কিবা হৈ গল তো এটা সিস্টেম চলি আছে নে সেলফ সাস্টেইনিং নিজে নিজে চলি আছে এটো সানলাইট হৈ আছে পুখুৰীটোত যিবোৰ এলগি আছে বা যিবোৰ গ্ৰীন প্লেন্টছ আছে হিয়তে নিজৰ খানা প্ৰডিউস কৰি আছে হয় সেই খানাখিনি সৰু মাছে খাই আছে সৰু মাছটো আকৌ কিবা এটাই খাই আছে আকৌ ডাঙৰ মাছে খাই আছে এটো এটা সিস্টেম ধুনীয়াকৈ চলি আছে নে ৰাইট তো ফাংশনাল সিস্টেম নেকি এভৰিডে চলি আছে নে লেটস সে সেই পুখুৰীটোত এক কাম কৰি দিলো মাছ বেছিকে দি দিলো মাছ বেছিকে সোমাই দিলো গোটেই সিস্টেমটো ডিসরাপ্ট হৈ যাব
আগতে লেটছ সে 10টা মাছ যদি আছিল সিহঁতৰ কাৰণে যিমান খানা আছিল ঠিক আছে চলি যায় ডেইলি প্ৰডিউচ হৈ ডেইলি খাই থাকে 10টাৰ জায়গাত যদি 10টাৰ কাৰণেহে খানা সাফিচিয়েন্ট আছে 10টাৰ জায়গাত যদি মই 100টা মাছ সোমাই দিওঁ পুখুৰীত জোৰ জবৰদস্তি গোটেই চিষ্টেমটো দেখোন 2 দিন পিছত কলাপস হৈ যাব খানাৰ স্কাৰচিটি মানে কি মাছেওতো যিমান পানীত ডিজলভ অক্সিজেন আছে 10টা মাছৰ কাৰণে সেইখিনি ঠিক আছিল এতিয়া মাছ যদি 100টা থাকে তাতে থকা ডিজলভ অক্সিজেন যিমান গেছ আছে সেইবিলাকৰ কাৰণে কাৰাকাৰি নালাগিব নেকি মাছকেইটা তো গোটেই চিষ্টেমটো ইণ্টাৰাপ্ট হৈ যাব সেইকাৰণে ইক'চিষ্টেম এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় বুজি পাইছে অলপমান বায়'টিক এলিমেণ্ট বেছি যদি হয় বা কম হয় অলপমান এবায়'টিক এলিমেণ্ট বেছি বা কম হয় লেটছ চে এই পুখুৰীটোত ছানলাইট যিমান পৰি আছিল এতিয়া ছানলাইটৰ কোৱান্টিটিটো যদি বেছি হৈ যায় বহুত বোলে আগতে যিমান গৰম আছিল তাত লেটছ চে আগতে একদম এভাৰেজ গৰম বোলে পুখুৰীটোৰ ওপৰত লেটছ চে 30 ডিগ্ৰী চেলচিয়াছ এতিয়া বোলে 50 ডিগ্ৰী চেলচিয়াছ হৈ গ'ল উইদিন 2-3 দিনত গোটেই চিষ্টেমটো বাচি থাকিব বুজি পাইছে তো ইক'চিষ্টেমৰ আপোনালোকে এক্সাম্পল হিচাপে লিখক আচ্ছা এক্সাম্পল এটা হৈ গ'ল পণ্ড আৰু এটা বেষ্ট এক্সাম্পল কোনোবা দিব পাৰিব নেকি একুৱেৰিয়াম এটা ইক'চিষ্টেমে হয় কিন্তু এইটো হিউমেন মেড ইক'চিষ্টেম হয় ইক'চিষ্টেম আমি পিছত পাম দুই ধৰণৰ আছে নেচাৰেল এটা মেন মেড একুৱেৰিয়াম হৈ গ'ল মেন মেড ইক'চিষ্টেম অ'কে আমাৰ কিন্তু বেছিক কনচাৰ্ণটো আমাৰ কিন্তু এনভাইৰনমেণ্টে যিটো নেচাৰেল ইক'চিষ্টেম যিটো নেচাৰেল ইক'চিষ্টেম আৰু এটা নাম কওক এভাৰগ্ৰীণ ফৰেষ্ট বা ফৰেষ্ট ইক'চিষ্টেম বুলি ক'ব পাৰি হয় ফৰেষ্টত ঘাঁহ গজি আছে কোনোবা জানুৱাৰে ঘাঁহটো খাই আছে আৰু বেলেগ জানুৱাৰে সেই জানুৱাৰটোক খাই আছে আকৌ বেলেগ এটাই যোনটোৱে ঘাঁহ খোৱা হৰিণাটোক খাইছিল তাক খাই আছে তাৰপিছত সি মৰাৰ পিছত আকৌ বেক্টেৰিয়াই আকৌ তাক ডিকম্প'জ কৰি আছে তো এইটো এটা ধুনীয়াকে চিষ্টেম এটা চলি আছে নাই তো এইটো ক'ব ফৰেষ্ট ইক'চিষ্টেম আৰু এটা বেষ্ট এক্সাম্পল হৈ গ'ল ডেজাৰ্ট ইক'চিষ্টেম মৰুভূমিত থকা এইটো ইক'চিষ্টেমে হয় না কাৰণ তাতে যিখিনি এমাউণ্টৰ পানী পোৱা ৰিকুৱাৰমেণ্ট যাৰ পানীৰ ৰিকুৱাৰমেণ্ট কম থাকে তেনেকুৱা জন্তুহে জীয়াই আছে বা তাতে জন্তুৰ পৰিমাণ কম কাৰণ বস্তুৱে কম না ৰিচোৰ্চে কম নেচাৰেল ৰিচোৰ্চ নাই এতিয়া তাতে যদি জোৰ জবৰদস্তি আমি আগতে লেটছে 10টা উট আছিল এতিয়া লেটছে 100টা উট থৈ দিলো এখন মৰুভূমি 10টা উটৰ কাৰণে যিখিনি লেটছে পানী সিহঁতে পানী খায় বহুত ডিউৰেশ্যন খায় ষ্টিল যিখিনি বস্তু এভেইলেবল যিখিনি ফুড এভেইলেবল আছিল 100টা দিয়াৰ লগে লগে গোটেই চিষ্টেমটো বিগড়ি যাব নাযায় তো ইক'চিষ্টেম এটা বহুত মানে কি হিন্দীত কয় বহুত নাজুক কনচেপ্ট মানে ওকে তো এক্সাম্পল হিচাপে লিখক পণ্ড ইক'চিষ্টেম ফৰেষ্ট ইক'চিষ্টেম ডেজাৰ্ট ইক'চিষ্টেম হয় নাই আইলেণ্ড ইক'চিষ্টেম কাৰেক্ট হ'ব পাৰে এটা আইলেণ্ড এটা ডিপেণ্ডেঞ্চি চলি আছে তাতে মানুহে যাই ঘৰ চৰ বনোৱাৰ লগে লগে ডিষ্টাৰ্ব হৈ যাব পাৰে ৰাইট ওকে এতিয়া আমি মই কোৱাই নহ'ল এইটো ইক'চিষ্টেম ৱৰ্ডটো কোনে ফাৰ্ষ্টতে এইটো এক্সামত আহে হা দেখি ল'ব ইক'চিষ্টেম ৱৰ্ডটো এজন মানুহে দিছিল তাৰ নামটো হৈ গ'ল আৰ্থাৰ টেনছলে 1935ত দিছিল ৰাইট 1935ত দিছিল আৰ্থাৰ টেনছলে বুলি মানুহ এজনে এইটো এক্সামত আহে হু কইন্ড দ্য ৱৰ্ড ইক'চিষ্টেম বুলি ক'লে আৰ্থাৰ টেনছলে ঠিক আছে এইটো এক্সামত অহা বস্তু ঠিক আছে TANSLEY ওকে টেনছলে ওকে এতিয়া ইক'চিষ্টেমৰ কম্পনেণ্ট কেইটা আছে দুটা কি হেমন্ত দুটা কম্পনেণ্ট কি ইক'চিষ্টেমৰ কোৱা বায়'টিক আৰু কম্পনেণ্ট মানে কি বুজি পাইছে নাই নৰ্মেল হওক এই ইংলিছ টাৰ্মটো মাথা কম্পনেণ্ট মানে ইক'চিষ্টেমটো কি বস্তু আছে দুটা টাইপৰে বস্তু টাইপ দুটাই আছে হয় জীৱিত মানে যাৰ লাইফ আছে যাৰ লাইফ নাই ৰাইট ওকে কাৰণ বায়'টিক আৰু এবায়'টিকত কি পৰিব ছানলাইট পৰিব ছইল পৰিব এয়াৰ ৱাটাৰ চব আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল বায়'টিকটো কাৰণ বায়'টিকটো আমি ভালকে পঢ়িব লাগিব components of an
এক নম্বৰ কম্পোনেন্ট কি এবায়োটিক আৰু 2 নম্বৰ হৈ গল বায়োটিক এটো হৈ গল নন লিভিং আৰু লিভিং ঠিক আছে এটা বায়োটিকটো ভালকে বুজিব বায়োটিক কম্পোনেন্টস অফ এন ইকোসিস্টেম মানে এটা যিকোনো আপোনালোকে ইকোসিস্টেম বুলি ক'লে না ভালকে যদি বুজিব খুজিছে মনতে মই কোৱাৰ লগে লগে পুখুৰী এটা ইমেজিন কৰি লব বা এখন গ্ৰাছলেণ্ড ঘাঁহনি পথাৰ এখন ইমেজিন বা এটা ফৰেষ্ট ইমেজিন কৰিলে বুজিব কানেক্ট কৰিব বায়োটিক কম্পোনেন্ট অফ এন ইকোসিস্টেম মানে সেই ইকোসিস্টেমত থকা যিবোৰ জীৱিত বস্তু আছে জিয়ত বস্তু আছে লিভিং এতিয়া তাতে লিভিং বিংছৰ ভিতৰত এনিমেলটো আছে প্লেন্টটো আছে বাৰ্ডছো আছে হয় কিন্তু সেই ইকোসিস্টেমত থকা বাৰ্ডটোৰ ৰোলটো বেলেগ প্লেন্ট খিনিৰ কামটো বেলেগ ফাংচনটো বেলেগ হয় নাই হৰিণা এটা আছে তাৰো ফাংচন বেলেগ এটা যে লেটস সে বাঘ এটা আছে তাৰো ফাংচন বেলেগ তাৰমানে বায়োটিক কম্পোনেন্ট খিনি লিভিং বিংছটো আছে লিভিং বিংছ বহুত টাইপৰ আছে এতিয়া কিমান টাইপৰ আছে বুলি ক'লে ফটককে কোৱাটো টান সেইকাৰণে আমি হিয়তক কি কৰিম ক্লাসিফাই কৰিম বিভক্ত কৰিম কেনেকৈ ক্লাসিফাই কৰিম অন দা বেচিস অফ देयर ফাংচন হিয়তৰ কি কাম আছে সেই ইকোসিস্টেমটোৰ বুজি পাইছে ফৰ এক্সাম্পল सबसे बेस्ट उपाय হৈ গল প্ল্যান্টছক যদি মই এক্সট্ৰা এটা পাৰ্ট কৰি দিও হিয়তৰ কাম হৈ গল ফুড প্ৰডিউস কৰা যাক আমি প্ৰডিউসাৰ নাম দিম তাৰ পিছত হয় আৰু বাকি যিমান এনিমেল আছে কোনো নিজৰ ফুড প্ৰডিউস কৰিব নোৱাৰে যিমান বায়োটিক এলিমেন্ট আছে বায়োটিক এটা লেটছে ঘৰ গুটে বায়োটিক এলিমেন্টৰ পৰা প্লেন কিটা যদি সাইড কৰি দিও বাকি যিমান বায়োটিক এলিমেন্ট আছে কাৰো নিজৰ কাৰণে ফুড প্ৰডিউস কৰা কেপাসিটি নাই তো সেই কাৰণে প্লেন খিনিক আমি নাম দিম প্ৰডিউসাৰ আৰু বাকি খিনিক আমি নাম দিম কনজিউমাৰ বুজি পাইছে তাৰমানে বায়োটিক এলিমেন্টস or biotic components can further be classified into two types number 1 কি হ'ব এটো producers আৰু number 2 consumers producers মানে কেনেকুৱা বস্তু হয় producers মানে এনেকুৱা biotic element component যিবোৰৰ নিজৰ কি food producers capacity they can produce their own food major component দুটাই আছে মানে স্যার ডাইরেক্ট প্রোডিউসার আর মেজর কম্পোনেন্ট দিব মেজর obviously মেজর এটো কনজিউমারক মেজর বলে নকলে ভুল নহব প্ৰডিউসাৰ যদি অকল প্ৰডিউসাৰ কৰি থাকে আৰ্টখন দুগুণ শেষ হৈ যাব ব্যালেন্সও কৰিব লাগিব দুটাৰো সমানে ৰোল আছে হয় না এই ভিগান কিটা ওলাই যে আমি একো নাখাও নকও বাৰু ভিডিও চলি আছে তো একদিন অফলাইন ক্লাছত দিম ওকে আৰু কনজিউমাৰ মানে হৈ গল দে ডিপেন্ড অন কি producers for their food right producer আৰু consumer এতিয়া মই চাওক আপোনালোকক ক্লাসিফাই এটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম এই বস্তুটো আজি আমি এখিনি ডিসকাস কৰো এবায়োটিকৰ বহুত কাহিনী আছে হয় না কি কি অক্সিজেন সাইকেল কার্বন সাইকেল নাইট্রোজেন সাইকেল বহুত কথা আছে producers আৰু consumer বায়োটিক এলিমেন্ট দুই ধৰণৰ producer আৰু consumer producer best example কি green plants almost all kind of plants still মই লিখি দি আছো green plants কিছুমান এলগিও পাৰে প্ৰডিউস কৰিব জানো আমি এটসেট্ৰা হয় আৰু কনজিউমাৰৰ বেস্ট এক্সাম্পল কি বঢ়িয়া গুড ফাৰ্ষ্টৰটো আমাৰ নিজৰ নামটো লিখাটো ভাল হয় নাই হিউম্যান বিংস আৰু বাকি আমিও তো এনিমেল হয় যিমান আছে আৰু and all other animals as well as birds হয় নাই
এইবিলাক সব কি হয় কনজিউমাৰ একেলগে বুজি পাইছে ডাউট আছে ক্লিয়াৰ এতিয়া আমি চাওঁ প্ৰডিউচাৰ হৈ গ'ল এতিয়া কনজিউমাৰ বায়োটিক দুই ধৰণৰ যোনে প্ৰডিউচ কৰিব পাৰে যোনে নোৱাৰে এতিয়া যোনে নোৱাৰে প্ৰডিউচ কৰিব নিজৰ খানা ইহঁতে প্ৰডিউচাৰৰ ওপৰত ডিপেণ্ডেণ্ট ৰাইট আৰু ভালকে যদি আমি চাওঁ যিমানখিনি কনজিউমাৰ আছে ভালকে অবজাৰ্ভ যিমানখিনি কনজিউমাৰ আছে সিহঁতে সবে প্ৰডিউচাৰৰ ওপৰতে ডিপেণ্ডেণ্ট খানাৰ কাৰণে আৰু প্ৰডিউচ কোনে কৰে বুলি কৈছো প্লেণ্টছ ফৰ এক্সাম্পল সিংহ এটা প্লেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট নেকি আমাৰ ডেফিনেশ্যনটোত consumers they depend on producers for their food directly or indirectly right এতিয়া at consumer let's say এটা হেৰি গ্ৰাছ হপাৰ লৈ লো right তাৰ হি কিহৰ ওপৰত ফিড কৰে গ্ৰাছ কিন্তু হিউ কনজিউমাৰ বেংকটো কনজিউমাৰ কিন্তু বেংকটোতো গ্ৰাছৰ ওপৰত ডাইৰেক্টলি ডিপেণ্ড নকৰে তাৰ মানে ইয়াতে আমি এটা বস্তু বুজিব পাৰো যে কনজিউমাৰো বহুত ধৰণৰ আছে ডাইৰেক্ট ইনডাইৰেক্ট কাৰেক্ট যিবোৰ ডাইৰেক্টলি প্ৰডিউচাৰৰ ওপৰত ডিপেণ্ড কৰে সিহঁত এটা বেলেগ খাপৰ কনজিউমাৰ আৰু যোনে ইনডাইৰেক্টলি ডিপেণ্ড কৰে সিহঁতেও বেলেগ কনজিউমাৰ ওকে এতিয়া এই বিষয়টোক আমি যদি পঢ়ো সেইটো কনচেপ্টৰ নাম হৈ গ'ল ফুড চেইন হয় নাই এই বিষয়টো যদি ভালকে পঢ়ি এইটোতো ফুড চেইন হ'ব ফুড চেইন মানে কি এটা ক্ৰনলজি কিহৰ ক্ৰনলজি প্ৰডিউচাৰৰ পৰা কনজিউমাৰৰ বিষয়ে পঢ়া এটা ক্ৰনলজি য'ত আগত থকা বস্তুটো তাৰ পিছৰ বস্তুটোৰ ওপৰত ডিপেণ্ড কৰে আগৰ বস্তুটো তাৰ পিছৰ বস্তুটো খায় তাৰ আগৰটো তাৰ পিছৰটোত খায় এইটোতো ফুড চেইন তাৰ মানে কনজিউমাৰৰ কথা যদি ভালকে মই শিকিব আমি পঢ়িব যাওঁ এটা এক্সাম্পল লৈ লওঁ বেষ্ট লেটছ সে এইখিনি এজোপা ঘাঁহ আছে আৰু এইটো এটা গ্ৰাছ হপাৰ বুলি লৈ লওঁ ওকে এতিয়া ই ডাইৰেক্ট গ্ৰাছটোৰ ওপৰত ডিপেণ্ডেণ্ট লেটছ সে ওকে বা আমি যিকোনো বস্তু ল'ব পাৰো আমি এটা হৰিণা ল'ব পাৰো বাঘ ল'ব পাৰো বহুত বস্তু ল'ব পাৰো ৰাইট এই গাছজোপা এই গ্ৰাছটো ই খাব এই গ্ৰাছ হপাৰটো লেটছ সে ইয়াতে এটা ফ্ৰগ আছে ফ্ৰগটোই খাব লেটছ সে এইটো ফ্ৰগ এটা আছে এই ফ্ৰগটোই খাব ৰাইট এতিয়া এই ফ্ৰগটো কি খাব স্নেক না বঢ়িয়া এইটো মই কানেকশ্যন কৰিম মানুহে যে খায় মানুহটো খায় ইয়াকো খায় চবকে খায় ইয়াৰ পৰা আৰু এটা নতুন কনচেপ্ট পঢ়িম এইটোৱে মই ৰিলেট কৰিম চাই থাকক এইটো গ্ৰাছ আছিল গ্ৰাছ হপাৰ ফ্ৰগ আৰু স্নেকটো লেটছ সে আৰু এটা লেটছ সে চৰাই এটা আছে চাই লওক আরে ভাওনা ওপর যাও ডায়াগ্রাম কি চাই আছে এইটো বেংকটো গরু নিচাৰ দেখা হোৱা নাই বাস চলে যাব এতিয়া চাওক ই ইয়াৰ ওপৰত ডিপেণ্ডেণ্ট this is a consumer because he cannot produce his own food but this consumer is directly dependent on these producers ইও নিজৰ ফুড প্ৰডিউস কৰিব নোৱাৰে কিন্তু ডাইৰেক্ট ঘাঁহ খাব নাযায় যদি অকলে খাই মনে মনে নাজানো ই ইয়াক খাব ভালকে যদি চাও আকৌ এই হাফডালে বেংকটোক খাব আকৌ এই বেংকটোক আকৌ সৰি হাফডালে বেংকটোক খাব এই হাফডালৰ আকৌ এটা চিলনিয়ে খাব ৰাইট তো ভালকে যদি চাও এই গোটেই কিটা বস্তু ইটো আনটোৰ লগত ৰিলেটেড হৈ আছে এটা চেইনৰ নিচিনা লিংক এটা আছে চেইন মানে কি এটা লিংক থকা বস্তু কিন্তু চেইন বুলি কয় সেই লিংকটোৰ নামে কি বুলি কয় খাদ্য শৃংখল ফুড চেইন বুজি পাইছে এতিয়া ইয়াতে মন কৰিব লগা বস্তু কি ই কনজিউমাৰ চাই লওক ইউ কনজিউমাৰে হয় কিন্তু যোনটো কনজিউমাৰে প্ৰথম প্ৰডিউচাৰক খায় ইটো প্ৰডিউচাৰ হৈ গ'ল কোনো কেছে নাই প্ৰডিউচাৰ চিনেমাৰ প্ৰডিউচাৰ যি প্ৰডিউচাৰ অকে ই প্ৰথমটো যাক খায়
প্ৰথম যেটো এই সব কনজিউমাৰ কিটা এইবিলাক সব কনজিউমাৰ্স দিস অল আর কনজিউমার্স কিন্তু প্ৰথম যেটো কনজিউমাৰে ইয়াক খাই তাক কম আমি ডাইৰেক্ট নহয় প্ৰাইমেৰী কনজিউমাৰ বুলি কয় ওকে ইয়াৰ নামটো হ'ব সেকেন্ডাৰী কনজিউমার্স ইয়াৰ নামটো হ'ব টারশিয়ারি টারশিয়ারি কনজিউমার্স এটো হ'ব টারশিয়ারি কনজিউমার ওকে তাৰপিছত এটো কোয়াটারনারি বুলি কয় ওকে কোয়াটারনারি বুলি কয় 4 নম্বৰ বুজি পালে হল কোয়ার্টার নহয় সরস্বতী পূজা আছে ভাল ভাল কথা কব লাগে বুজি পাইছে এইখিনি বুজি পাইছে সবে হয় এটা ভালকে কৰক ইহঁতৰ কাৰণে ইয়াক প্ৰডিউসাৰ বুলি কয় যে ইয়াৰ আৰু এটা নাম আছে কিতাপত লিখা নাম স্কুলত দিয়া নাম ঘৰত মাতা নাম থাকে নথাকে কথা প্ৰডিউসাৰ বিলাকক প্ৰডিউসাৰ বুলি নাহি এক্সামত সিহঁতক অটোট্ৰপস বুলি কয় আমি পঢ়িম এটো এতিয়া নিলিখো আমি অলপ পিছতকে ট্ৰফিক লেভেল পঢ়িম স্তর বিলাক মনত আছে না সৰুতে পঢ়া পিৰামিডৰ কথা মনত আছে সেইখিনি পঢ়িম তেতিয়া আমি কম ইহঁতক কয় অটোট্ৰপস আৰু ইহঁতক কয় হেটেৰোট্ৰপস বুজি পাইছে এটো ওকে তাৰ মানে কনজিউমাৰ্স বিলাক মই এটোৱে বুজাই আছো প্ৰডিউসাৰ্স আৰু কনজিউমাৰ্স বিলাক কনজিউমাৰ্সৰো বহুত কিটা টাইপ আছে যিবোৰ কনজিউমাৰ্সে ডাইৰেক্টলি প্ৰডিউসাৰ ডিপেন্ড কৰে তাক ক'ব প্ৰাইমেৰী তাৰ পিছৰটো সেকেন্ডাৰী টারশিয়ারি কোয়াটারনারি এনেকা এতিয়া চাও আমি অলপ পিছতকে আৰু এটা বস্তু পঢ়িম এটো হৈ যাব ইকোলজিক্যাল পিৰামিড বুলি কয় এটো পঢ়িম বাৰু এটো লগে ক্লিয়াৰ আছে হা ডেফিনেশন লাগিব নেকি ফুড চেইনৰ ডেফিনেশন নালাগে বুজি পালে হল ফুড চেইন কি আৰু এটা অৰ্গানাইজ মেনাৰ হয় যত এটা কনজিউমাৰ আনটো কনজিউমাৰৰ ওপৰত আৰু সেই কনজিউমাৰ বিলাক এটা প্ৰডিউসাৰৰ ওপৰত ডিপেন্ড হৈ থকা এটা ষ্ট্ৰাকচাৰেল এটা ওয়ে ওকে এতিয়া আমি অলপ আগতে কোনে কৈছিল মানুহে বেং খোৱাটো বঢ়িয়া এই বেঙে দিয়ে ষ্টাৰ্ট কৰিম বুঝে নেক্সট টপিক ষ্টাৰ্ট কৰো ওকে এটা চাই লওক বেঙে দি ষ্টাৰ্ট কৰিম নেকি নাই নাই আগতে ঘাঁহে দি ষ্টাৰ্ট কৰো বেয়া হ'ব বেংটো ওকে এটা চাই লওক লেটস সে এজোপা গ্ৰাছ ওকে এতিয়া এই গ্ৰাছ জোপা লেটস সে এটা গ্ৰাছহপাৰ এটা খাব পাৰে ৰাইট এই গ্ৰাছহপাৰটো নাখাই কিনে এটাটো ডিয়াৰেও এই গ্ৰাছজোপা খাব পাৰে নহয় জানো এটা ৰেবিটেও এই গ্ৰাছজোপা খাব পাৰে কাৰেক্ট এতিয়া চাওক এই গ্ৰাছহপাৰটোক লেটস সে এটা কি কয় নো ফ্ৰগ এটাই খাইছে আৰু এই ফ্ৰগটোক লেটস সে স্নেক এটালে খাইছে আৰু স্নেকটোক লেটস সে হক এটাই খাইছে চিলনি নহয় একচুয়ালি কাইট হ'ব চিলনি মানে হক মানে একে জাতীয় আৰু বুঝলেই হ'ল আমাৰ ঠিক আছে এতিয়া এই গ্ৰাছজোপা ডিয়াৰটো খাব পাৰে হয় এতিয়া এই ডিয়াৰটো টাইগাৰ এটাই খাব পাৰে ৰাইট এই ফ্ৰগটোক এডাল স্নেকে নাখাই কিনে এই ফ্ৰগটো বেলেগ কিবা এটা এনিমেলতো খাব পাৰে পাৰে নোৱাৰে বাদ দিলো আৰু মানুহে কৈলো মানুহটো খায় নাই তো এই ৰেবিটটো এই মানুহটো খাব পাৰে ই সব পাৰে ই আকৌ খাব পাৰে এই ৰেবিটটোক এটা বেলেগ লেটস সে উলফ এটাই খাব পাৰে বা হাইনা এটা খাব পাৰে এই উলফটোক আকৌ লেটস সে লায়ন এটাই খাব পাৰে পাৰে নোৱাৰে পাৰে এই গ্ৰাছহপাৰটোক এই ফ্ৰগটো নাখাই কিনে
এই ফ্ৰগটো এই গ্ৰাছ হপাৰটো নাখাই কিনে কিবা এটা বেলেগ লিজাৰ্ড এটাইতো খাব পাৰে ডাঙৰ লিজাৰ্ড এটাই পাৰে লেটছ সে এই গছডালৰ ওপৰত এই গ্ৰাছটোৰ ওপৰত এটা ৰেট এটা ডিপেণ্ড আছে নিগনি ওকে এই নিগনিটোক স্নেক এডালে খাব পাৰে এইটো কেটক দিম নেকি দে আৰু মনটো ভাল লাগক কেট না কেট ঠিক আছে এই কেটটোক আকৌ এটা 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 হেৰিয়ে খাব পাৰে জেকেল এটা এটা শিয়ালে খাব পাৰে পাৰে এতিয়া ভালকে চাওক ভালকে নোটিচ কৰিব দিস ইজ এ ফুড চেইন ৰাইট এইটো এটা ফুড চেইন হয় এইটো এটা ফুড চেইন ৰেবিটটো যে উলফে খাইছে উলফে লাইন এইটো এটা ফুড চেইন এই ঘাঁহটো লৈ কিনে এইটো এটা ফুড চেইন হয় নাই এইটো গোটেই ফুড চেইনৰ জালৰ নিচিনা দেখা হৈছে নাই এটা কমপ্লেক্স মেপিং হয় কিহৰ ফুড চেইনৰে মেপিং হয় such kind of complex arrangement of food chains is known as food web বুজি পাইছে যেতিয়া এটা প্ৰডিউচাৰৰ ওপৰত এটাতকৈ বেছি কনজিউমাৰ ডিপেন্ডেন্ট থাকে সেই প্ৰাইমাৰী কনজিউমাৰৰ ওপৰত বেলেগ এটাতকৈ বেছি সেকেন্ডাৰী কনজিউমাৰ ডিপেন্ডেন্ট থাকে যেটো কমপ্লেক্স এটা কমপ্লেক্স কি হ'ব কমপ্লেক্সেছ অফ ফুড চেইন যেটো বনিব সেই গোটেই কমপ্লেক্সিটিটোৰ নাম হৈছে ফুড ৱেব এই বস্তুটো কি বুলি কয় এই বস্তুটোৰ নাম কি হৈ গল ফুড ৱেব food web what food web is the collection of food chains food web ki collection of food different food chains simple likhi to food web mane ki hoy it's a collection ba it shows the complexities of different food chains ji likhe buji pa ge likhile hol খাদ্য বিভিন্ন খাদ্য শৃংখলা বিলাকৰ এটা সমূহক কি বুলি কয় ফুড ৱেব বুলি কয় খাদ্য জাল কি বুলি কয় অসমীয়াত খাদ্য জাল না জালি জাল জি ৱেব বুজি পাইছে কনসেপ্টত মাথা মাৰক নিজে বুজি পোৱাকে লিখি লওক কাইন্ডলি অসমীয়াত বড়োত বেংগলী যোন যি মিডিয়ামৰ হয় লিখক এইখিনি বুজি পাইছে সবে Okay. এতিয়া এইবিলাকটো সব কনজিউমাৰ লেটস সে এই হকটো মৰি গল হৈছে লিখা হৈছে বৰে এই চিলনিটো মৰি গল বোলে মৰি যোৱাৰ পিছত কোনে খাব ইয়াক বেক্টেৰিয়া মাইক্ৰ অৰ্গানিজম যিমান আছে সিহঁতে ইয়াক কনজিউম কৰিব তো হেতুটো এটা কনজিউমাৰৰ ভাগ হয় হয় নাই তাৰ মানে আৰু এটা এইবোৰ যিবোৰ কনজিউমাৰ আমি চাইছো এইবিলাক ডাঙৰ ডাঙৰ হয় কাৰণ হিহঁতৰ কোৱান্টিটি বহুত হিহঁতক আমি দেখি পাও ৰাইট সেই কাৰণে ইহঁতক কয় মেক্ৰো কনজিউমাৰ্স বুলি কয় ওকে আৰু এটা জাতৰ কনজিউমাৰ আছে মাইক্ৰো নামে মাইক্ৰো অৰ্গানিজম সেইবিলাকে কিহৰ ওপৰত ডিপেন্ড কৰে মেইনলি ডেড বডিজৰ ওপৰত ডিপেন্ড কৰে এই কনজিউমাৰৰ এই ফুড চেইনটোত যদি লাষ্ট যিটো পজিশনত যিটো এনিমেল আছে হি মৰি যোৱাৰ পিছত হি ডিকম্পোজত যিখিনি বস্তু কনজিউম কৰিব হেতু এট বেলেগ এটা প্ৰজাতিৰ বেলেগ এটা টাইপৰ কনজিউমাৰ সেইবিলাকক মাইক্ৰো কনজিউমাৰ বুলি কয় নামত মাইক্ৰো কিন্তু হেন্দৰ ইম্প্যাক্টটো মেক্ৰো আকৌ হিয়ত নাথাকিলে সিস্টেমটো নচলিব আমি পিছত পঢ়িম হিয়ত থাকাৰ কাৰণে আকৌ এইবিলাকৰ ইয়াৰ লেটস সে এই চৰাইটোত থকা যিমান অৰ্গেনিক মেটেৰিয়েল আছে কাৰ্বন হক যি বস্তু নাইট্ৰজেন যিমান বস্তু আছে সব আকৌ সইলত আকৌ মিলি যায় আকৌ হেতু গৈ কিনে আকৌ ঘাঁহৰ কি কৰিব হেতে নিউট্ৰিশন লব এই সাইকেলটো চলি থাকিব ওকে ইটোতে শেষ হৈ না যায় বুজি পাইছে এইখিনি ওকে নেক্সট এটোৰ পিছত আমি হেৰি পঢ়িম আপোনালোকৰ ইকোলজিক্যাল পিৰামিড পঢ়িব পাৰি পঢ়িম বাৰু এইটো বুজি পাইছে আৰামছে ওকে মুছিব পাৰি Thank you for watching.